নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি খেতিৰ লগতে মাজে মাজে গেন্ধেমালতী ফুল কিয় ৰুব লাগে তাৰ এটা মই উৎকৃষ্ট উদাহৰণ দেখুৱাই আছোঁ। এই দেখি থকা ফলজোপা বেঙেনা, চাওক পাতবিলাক কি ধুনীয়া লহপহীয়া হৈ আছে, কোনো ধৰণৰ বেমাৰ নাই আৰু গাতে লাগি আছে। এইডাল গেন্ধেমালতী ফুল, আমাৰ ফুলৰ ভাষাত আমি জবা ফুল বুলিও কওঁ। আৰু ইয়াৰ পৰা অকণমান দূৰতে প্ৰায় 8 ফুটমান দূৰত আৰু এডাল একে জাতৰ বেঙেনা পুলি আছে। সেইডালৰ অৱস্থাটো চাওকচোন। এইডালৰ অৱস্থাটো চাওক, পাতবোৰ খাই পেলাইছে। এই দেখিছে পুৰা ফুটা কৰি দিছে, আঙুলি সোমাই যোৱা ফুটা, এইবিলাক পিন্ধা কৰি দিছে, পাত নাই, এনেকুৱা অৱস্থা কৰিছে পাতৰ। গতিকে বুজিলে নিশ্চয় আমাৰ গেন্ধেমালতী ফুলৰ কি উপকাৰ আছে। খাই পেলাইছে, এইবিলাক মোৰ তিলৰ খেতি আছে, খাই পেলাইছে। এইয়া ঠাৰিডাল আছে অকল। এয়া মোৰ ধান খেতি, এখন মোৰ চ'লাৰ ছিষ্টেম, পানী ওলাই আছে। এয়া মোৰ মেচিন চ'লাৰৰ। অলপ শব্দৰ বাবে হয়তো অসুবিধা পাইছে, এইটো বন্ধ কৰিছোঁ। এইপিনে এইডাল চাওক, সূৰ্যমুখী জলকীয়া, পাততকৈ ফুল বেছি, সম্পূৰ্ণ প্ৰাকৃতিক। এইবোৰ ক'লা লাই আৰু এইখিনিও সংৰক্ষণ হৈ আছে। এইডাল গেন্ধেমালতী ফুল।